ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি গতি পাঠটি পঢ়ি আছিলোঁ। আচলতে পাঠটি পঢ়ি শেষ হ'ল। আজি আমি তাৰে প্ৰশ্ন উত্তৰ কেইটামান আলোচনা কৰিম। প্ৰশ্নাৱলী কুৱেশ্যন নম্বৰ 4। এতিয়া দিয়া আছে যে হ্ৰদ এটাত ইঞ্জিন চালিত নাও এখন হ্ৰদ আছে। এই হ্ৰদখনক এইখন দুনিয়া ধৰা হ'ল হ্ৰদ, এনেকুৱা ইঞ্জিন চালিত ইয়াত পানী আছে, এনেকুৱা ইঞ্জিন চালিত ইয়াত নাও এখন আছে। এতিয়া এই নাওখনে কি কৰিলে, স্থিতিশীল অৱস্থাৰ পৰা 3 মিটাৰ/ছেকেণ্ড স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8 ছেকেণ্ডৰ বাবে ত্বৰিত হ'ল। তাৰ মানে কি দিয়া আছে? দিয়া আছে প্ৰাৰম্ভিক বেগ u = 0, অন্তিম বেগ v = 3 মিটাৰ/ছেকেণ্ড। আমি ক'ৰ পৰা গম পালোঁ? 3 মিটাৰ/ছেকেণ্ড। এইটো ইয়াত মিটাৰ/ছেকেণ্ড লিখিব লাগিব। এই কথাবোৰ ক'ৰ পৰা গম পালোঁ? আমাক দিয়া আছিল স্থিৰ অৱস্থাৰ পৰা। স্থিৰ অৱস্থা মানে 0। গতিকে প্ৰথমতে কেনেকুৱা অৱস্থাত আছিল? 0 স্থিৰ অৱস্থাত আছিল। গতিকে আমাৰ আৰম্ভণি হৈ গ'ল 0ৰ পৰা। v = 3 হ'ব, অন্তিম বেগ v = 0। স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8 ছেকেণ্ডৰ বাবে ত্বৰিত হ'ল। সময় t = 8 ছেকেণ্ড। সময় t = 8 ছেকেণ্ড। এই সময়ত নাওখনে কিমান দূৰ অতিক্ৰম কৰিলে? এতিয়া আমি কি উলিয়াব লাগিব? t উলিয়াব লাগিব। না, দূৰত্ব s উলিয়াব লাগিব। এতিয়া s = কিমান, তাৰ মানে এইটো আমি নিৰ্ণয় কৰিব লাগিব। এতেকে গতি বিষয়ক এতিয়া আমাক লাগিব কি সূত্ৰৰ পৰা পাম? v = u + at। সেইটো প্ৰয়োগ কৰিলে এই নাই আমাৰ লগত s = ut + half of at square। a নাই v square - u square = twice as। আচ্ছা, twice as। তাতে আমাক কি লাগিব? a লাগিব। আচ্ছা, a আছে আমাৰ লগত, সেইটো সূত্ৰতে হ'ব। গতি বিষয়ক তৃতীয় সূত্ৰ হটাব লাগিব। গতি বিষয়ক তৃতীয় সূত্ৰৰ পৰা কি আছিল? তৃতীয় সূত্ৰটো v square - u square = twice as implies that v square মানে v এর মান পাতা, 3 square minus u square মানে u এর মান পাতা, u square মানে 0 square = twice এর মান না, a মানে কি v - u/t into s implies that 3 square মানে 9 minus 0 square মানে 0 = 2 v - u, v মানে পাতে দিয়া 3 minus u মানে 0 divided by t মানে 8 into s implies that 9 = ইয়াত কি হ'ব? 2 ৰে আমি एक्चुअली কাটি দিম। 2 ৰে 8 কাটি দিম কেইবাৰ? 4 বাৰ। এই ওপৰত কি থাকিল? 3 - 0 মানে 3, s আছে 3s divided by 4 = 9 into 4। 4টি ইফালে পূৰণ হ'ল, ইয়াত থাকিল 3s implies that 9 into 4 তলত 4টো 3 আছিল এনেকৈ ইয়াত আহিল = s। ঠিক আছে, তে implies that কি হৈ গ'ল? s = 3 ৰে 9 কেইবাৰ? 3 বাৰ, 3 পূৰণ 4 = 12। গতিকে কিমান হৈ গ'ল? কিমান সময় লাগিব ইয়াত? 12 s মানে দূৰত্ব 12 মিটাৰ। এতেকে সম্পূৰ্ণ কি হ'ব? এই সময়ত নাওখনে 12 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুলি আমি লিখি দিব লাগিব। ঠিক আছে, এনেকৈ অংকবোৰ কৰিব পাৰি। এতিয়া কোনটো এইটো সূত্ৰ কিয় পাতিলো বুলি ক'লে আমাৰ কথাবোৰ ইয়াৰ পৰা আহিব। ধৰা হ'ল আমাক উলিয়াব লাগে s থকা দুটাই সূত্ৰ আছে। এটা হ'ল তৃতীয়, আনটো দ্বিতীয়। তৃতীয় সূত্ৰত কি আছিল? twice s = v = u + at আছিল এটা, আনটো কি আছিল? s = ut + half of at square। তো ইয়াত কি আছে আমাৰ? s = ইয়াতো পাতিব পাৰি। s ৰ মান ওলাই যাব, u 0 আছে, half of a মানে ওলালো, t ৰ মান দিয়া আছে, ইয়াতো পাতিব পাৰিলে দেন। গতিকে s থকা দুটা সূত্ৰ আছে, প্ৰথমটো পাতিব নোৱাৰো খালি, কাৰণ ইয়াত s নাই।
গতিকে এনেকৈ সূত্ৰটো যিকোনো সূত্ৰত পাতি দিলেই হয়। আচ্ছা, এইটো আছিল কুৱেশ্যন নম্বৰ 4। এতিয়া আহিল কুৱেশ্যন নম্বৰ 5। অংকবোৰ কৰিবলৈ আচলতে শিকিব লাগিব, বুজি ল'ব লাগিব, এনেই কৰিব পৰা হৈ যাব। 52 কিলোমিটাৰ/আৱাৰ বেগত গৈ থকা গাড়ী এখনৰ চালকে ব্ৰেক প্ৰয়োগ কৰিলে স্পীডটো কি হৈ গ'ল, কমি যাব। গতিকে কিমানত চলি আছে, 52 কিলোমিটাৰ/আৱাৰ। গতিকে ইয়াত কি আহিব, দিয়া আছে প্ৰাৰম্ভিক বেগ u ইকুৱেল টু 52 কিলোমিটাৰ/আৱাৰ। গতিকে ইয়াক আমি কিহলৈ নিব লাগিব, মিটাৰ/ছেকেণ্ডলৈ নিবই লাগিব সদায়। গতিকে 52 কিলোমিটাৰ মানে 1000 মিটাৰ ডিভাইডেড বাই আৱাৰ মানে কি হ'ব, 60 × 60 ছেকেণ্ড হ'ব। ঠিক আছে। গতিকে ইয়াত 0 কটা গ'ল, এইটো 0 কটা গ'ল, আৰু কি হ'ব, 2 ৰে 1 26 বাৰ, 2 ৰে 1 3 বাৰ, 2 ৰে 1 3 বাৰ, 2 ৰে 26 13 বাৰ। গতিকে কিমান থাকিল ওপৰত থাকিল আমাৰ 13 পূৰণ 10 130, আৰু তলত থাকিল আমাৰ 3 পূৰণ 3 মানে 3 3 গুণ 9 থাকিল, ইমান মিটাৰ/ছেকেণ্ড থাকিল। ঠিক আছে, আমি ইউৰ মান উলিয়ালো। কি আছিল, 1000ৰে আমি পূৰণ কৰিম, 1000ৰে পূৰণ কৰিলোঁ, তাৰপিছত কি হ'ল, তলত 60 পূৰণ 60 কৰিব লাগিব, তেতিয়া আমাৰ কি ওলাব, ইউ ওলাব, প্ৰাৰম্ভিক বেগ। ব্ৰেক প্ৰয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ'ল, ত্বৰণ বিপৰীত দিশত হ'ব, কাৰণ ব্ৰেক প্ৰয়োগ কৰিলে স্পীডটো কমি যাব, স্পীড কমি যোৱা মানে ত্বৰণ কমি যোৱা, মন্থৰণ হোৱা। গাড়ীখন 5 ছেকেণ্ডত ৰৈ গ'ল মানে অন্তিম বেগ v ইকুৱেল টু 0 হৈ গ'ল। আমি মিটাৰ/ছেকেণ্ডত লিখিম, ৰৈ যোৱা মানে অন্তিম বেগ 0, t ইকুৱেল টু 5 ছেকেণ্ড। আমাক সময় দিয়া আছে, আকৌ লিখিব লাগিব প্ৰাৰম্ভিক বেগ, অন্তিম বেগ, প্ৰয়োজনীয় সময়, এনেকৈ। আন এখন গাড়ীৰ চালকে 3 কিলোমিটাৰ/আৱাৰত গৈ থকা অৱস্থাত লাহে লাহে ব্ৰেক প্ৰয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গ'ল। একেখন লেখ কাগজত 2 ৰে গাড়ীৰ দ্ৰুতি বনাম সময়লেখ অংকন কৰা। ব্ৰেক প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ যাব। আমাক এতিয়া লেখহে অংকন কৰিব দিছে। গতিকে আমি চিত্ৰ অংকন কৰি ল'ম। এই দুডাল পাৰপেণ্ডিকুলাৰ লাইন আমি আঁকিলোঁ, এই কাৰ্চিনবিলাক দিব লাগিব। এতিয়া দাগ দিলোঁ, এনেকৈ 1 চেণ্টিমিটাৰ দূৰে দাগ দি দিলোঁ, তাৰপিছত তলত এই সংখ্যাখিনিও লিখি দিলোঁ ধৰা, তেতিয়াহ'লে আমাৰ সুবিধাজনক হ'ব। ইয়াত হ'লে এতিয়া কিহেৰে বুজাম, কিমান আছে আমাৰ মানখিনি। আচ্ছা, আমাক এই প্ৰয়োজন নাই পিছফালৰখিনি, কাৰণ এইখিনি আমাক এতিয়া নালাগে, লেখি আঁকিব দিছে, অংক কৰিবলৈ দিলে সেইবিলাক লাগিলেহেঁতেন। আচ্ছা, গতিকে লাগিব পাৰে দেই। গতিকে কি হৈ গ'ল, এখন গাড়ীৰ এনেকুৱা আছিল, আন এখন গাড়ী আছে, যদি প্ৰয়োজন হয় আমি লিখিম, ইকুৱেল টু কিমান হ'ল, 130/9 পাইছোঁ, 9 মিটাৰ/ছেকেণ্ড আমি পাইছোঁ। এখন আমাক যদি পিছত প্ৰয়োজন হয় আমি ব্যৱহাৰ কৰিম। আচ্ছা, ইমান বেগেৰে গৈ থাকোঁতে ব্ৰেক প্ৰয়োগ কৰি ৰৈ গ'ল। আৰু আন এখন গাড়ী দিয়া আছে প্ৰথম গাড়ীৰ ক্ষেত্ৰত, এইটো দ্বিতীয় গাড়ীৰ ক্ষেত্ৰত কি হ'ব, ইয়াত ইউ ইকুৱেল টু কিমান আছিল, এইবাৰ অলপ বেলেগ আছিল। ইউৰ মান দ্বিতীয়খন গাড়ীৰ কাৰণে 3 কিলোমিটাৰ/আৱাৰত গৈ আছিল আৰু 10 ছেকেণ্ডত ৰৈ গ'ল। 3 কিলোমিটাৰ/আৱাৰত গৈ আছিল, আৰু v ইকুৱেল টু 0 হ'ব কেতিয়া, t ইকুৱেল টু 10 ছেকেণ্ড। ঠিক আছে, এতিয়া আমাক কি লাগিব, এতিয়া এটা কথা আমি লক্ষ্য কৰিলোঁ, এইফালে কি আছে, এই মিটাৰ/ছেকেণ্ড আমাক নালাগে, ইমানখিনি কষ্ট কৰি নাথাকোঁ। কি হৈছে, এইফালে আমি দেখিলোঁ যে দুইটাতে কি দিয়া আছে, প্ৰাৰম্ভিক বেগ কিলোমিটাৰ/আৱাৰত, এইটো কিলোমিটাৰ/আৱাৰত দিয়া আছে। গতিকে আমি গোটেই প্ৰাৰম্ভিক বেগবোৰ আমি এইফালেতো আমি সময় লওঁ সদায়, কি হ'ব, এইটো দিশত আমি সদায় সময় লওঁ। x এক্সিছত আমি বহুত গ্ৰাফ আঁকিছোঁ, তাতেই আমি পাইছোঁ x এক্সিছত আমি সময় লওঁ, আৰু এই ওপৰত আমি কি লওঁ, এইটো কিহৰ গ্ৰাফ, এইটো বেগ, গতিকে এই ওপৰৰ দিশত হৈ গ'ল বেগ ল'ব লাগিব। লিখা হ'ল দেখোন, এই এক্সিছত আমি বেগ ল'ব লাগিব, এইটো হ'ল ওপৰত y এক্সিছত আমি বেগ ল'ব লাগিব। এতিয়া বেগ আমি সময় লওঁতে কিমান সময় দিয়া আছে,
ইয়াত 5 সেকেন্ড ইয়াত 10 সেকেন্ড গতিকে আমি অলপ পাৰ্থক্য এটা লৈ লম একদম পাৰ্থক্য নললে অসুবিধা হ'ব 1 2 3 কে ললেও নুজুৰে গতিকে 2 4 6 8 10 এনে কৰি লৈ লৈছো গতিকে এই 10 সেকেন্ড ললে আমাৰ নুজুৰিলে ঠিক আছে তাৰ পিছত আহিলে আমাৰ আৰু এটা ওপৰত কিমান দিয়া আছে এতিয়া 52 আছে ইয়াত 3 আছে গতিকে কিমান কে ললে জুৰিব আমি কি হ'ব ইয়া যদি 6 কে লম তেতিয়া হলে জুৰিব অলপ মিলাই লম নহলে আমাক অসুবিধা হ'ব গতিকে ইয়াত কিমান হৈ গ'ল এবাৰ এইফালে হল 6 সেকেন্ড 12 সেকেন্ড 14 সেকেন্ড আগেব 6 12 পিছত 18 আহিব এটো পয়েন্টে বুজাব 18 এটো পয়েন্টে বুজাব 24 এটো পয়েন্টে বুজাব 30 এটো পয়েন্টে বুজাব 36 এটো পয়েন্টে বুজাব 42 এটো পয়েন্টে বুজাব 37 42 48 এটো পয়েন্টে বুজাব 54 এটো বেগ এই সাইডত লিখিবা কি হয় কিলোমিটার পার আওয়ার এটো সময় কি হয় সেকেন্ডত এনেকৈ লিখি দিলে আমাৰ হৈ যাব আচ্ছা এতিয়া গ্ৰাফটো আমি কেনেকৈ আঁকিম প্ৰথম কথা দিয়া আছিল কিমানত গৈ আছিল 52 কিলোমিটার পার আওয়ার গৈ আছিল 52 কত আছে এটো 48 এ 48 আৰু সো গ্ৰাফৰ পয়েন্ট উলিওৱা আমাৰ সহজ নিয়ম আছে কি হ'ব এইটো ইয়াত আকি কি আছিল 52 কত আছিল বুলি কওঁতে 52 আছে এইটো 48 এইটো 54 ইয়াত কি মাজৰ পয়েন্ট কোনটো 51 কাৰণ 48 ত 3 যোগ কৰিলে 51 হ'ব ইয়াৰ পৰা 3 বিয়োগ কৰিলে 51 হ'ব গতিকে 51 ইয়াত পৰিব গতিকে 52 তাৰ ঠিক অলপ ওপৰত পৰিব বুলি ক'লে আমাৰ হৈ যাব অলপ ওপৰত এই বিন্দুটো আমি 52 বিন্দুটো অলপ ওপৰত ল'ব লাগিব এনে কৰি লৈ ললো তাৰ ঠিক আছে গতিকে এই বিন্দুটো লোৱা বৰ বিশেষ সমস্যা নাই আমি পাই গলো 52 এই বিন্দুটো আমি পাই গৈছো এইটো আচ্ছা তাৰপিছত কি কলৈ আহে কিমান সময় ললে 0 মতে এইটো 0 ইয়াত কি আছে এইটো লাইনত বেগ 0 হৈ আছে এইটো লাইন গুটে লাইনটো বেগ 0 গতিকে 52 পৰা কলৈ আহে 0 লৈ আহিল কিমান সময়ৰ পিছত 5 সেকেন্ড গতিকে 5 কত আছে সেইটো আমি বিচাৰিব লাগিব আচ্ছা 5 আমি অলপ ডাঙৰ কৰি আঁকো দেই এইবিলাক কি হৈছে ছুটি হৈ গ'ল দীঘল কি আঁকি দিলে আমাৰ সুবিধা হ'ব ছবি চাই ভাল লাগে আচ্ছা এনেকৈ আঁকি দিছো এনেকৈ আমি আঁকি দিছো ইয়াত কি হ'ব সময় সেকেন্ডত এটো 1 সেকেন্ড 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড 6 সেকেন্ড 7 সেকেন্ড 8 সেকেন্ড 9 সেকেন্ড 10 সেকেন্ড বনাই দিছো দেই যাতে অলপ ডাঙৰ ভাল লাগে ডাঙৰ হলে কাৰণে গতিকে এই কোণত কি হ'ব এইটো লাইনত সময় 0 আৰু এইটো লাইনত বেগ 0 বেগ 6 কিলোমিটাৰ পাৰ 12 কিলোমিটাৰ পাৰ কিমান স্পিডত গৈছে হেতু বুজাইছে আচ্ছা 52 আছে 52 এই কোণত পৰিল 0 লৈ আহিল 0 মানে এইটো লাইনলৈ আহিল কিমান সময় পিছত 5 সেকেন্ড সময়ৰ পিছত গতিকে আমি কোলৈ আহিব লাগিব সময় 5 সেকেন্ড কোলৈ গৈছে ইয়াত আছে 5 সেকেন্ড গতিকে 0 হৈছে গল 5 সেকেন্ড সময়ৰ পিছত কিমান হৈছে 0 হৈছে কৰ পৰা 52 পৰা 54 তলত আমাৰ 52 থাকিব এইটো এই ৰেখাডালে কি বুজালে এই ৰেখাডাল চাই আমি গম পালো যে এই এখন গাড়ী কি আছিল 52 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিল এটো 52 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিল এটো বেগ গৈ আছিল গৈ থাকোতে কি হৈ গল 5 সেকেন্ড সময় ইয়াৰ পৰা আলে আমাদের কিমান গৈছে 5 সেকেন্ড সময় গৈছে 0 পৰা 5 সেকেন্ড এইটো সময় 5 সেকেন্ড সময় গৈছে 5 সেকেন্ড সময় কত আহি পাইছে 0 এইটো লাইনত কলে আহিছে 0 লৈ আহি পাইছে ঠিক আছে তাৰ পিছত এইটো গাড়ী কি কলে ইয়াত কলে যে ই 3 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিল বলে 3 কিলোমিটাৰ পাৰ আৱাৰ কত থাকিব এইটো ইয়াতে 6 গতিকে 3 কত থাকিব একদম ইয়াত মাজত থাকিব 0 লৈ গৈ পালে মানে তলৰ লাইনলৈ গৈ পালে কিমান সময়ৰ পিছত 10 সেকেন্ড সময়ৰ পিছত চোৱা 10 সেকেন্ড সময়ৰ পিছত তাৰ মানে এইটো 10 সেকেন্ড ইয়াত 0 লৈ গৈ পালে 0 মানে এইটো 10 সেকেন্ডৰ পিছত 10 সেকেন্ডৰ পিছত যদি 48 কিলোমিটাৰ পাৰ আৱাৰ গৈ পালে বুলি কওঁতে 48 এর সিধা লাইন আমি এই ইয়াত বিন্দু লব লাগিব কিন্তু এতিয়া 10 সেকেন্ডৰ পিছত এই 0 আছে 0 মানে ইয়াতে আছে এইকাৰণে আমি এইটো বিন্দু লৈ গৈছো তাৰ পিছত এইটো কত আছিল আমাৰ কিমান স্পিডত আছে 3 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত আছে গতিকে এনেকৈ আমাৰ আহি যাব ঠিক আছে এইটো দহলে কি আমাৰ আহিব ঠিক এইডাল ৰেখা একদম ভালকৈ লক্ষ্য কৰিবা এইডাল ৰেখা কি বুজাইছে আমাৰ এই ইয়াৰ পৰা ইয়ালৈ আহিছে এইটো বিন্দু
এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈ আহিছে এইডা লেখাই কোনটো বুজাইছে দ্বিতীয় ক্ষেত্ৰটোৰ ছবি বুজাইছে ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা ভালকৈ তোমালোকে এইখিনি আঁকি ল'বা তাৰ পিছত কি হ'ব এতিয়া প্ৰশ্নত কি কৰিছে একে লেখ কাগজত দুইখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ অংকন কৰা আমি আঁকিলো এইটো বেগ বা দ্ৰুতি এইটোৱে দ্ৰুতি বনাম সময় লেখ অংকন কৰিলো ব্ৰেক প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ'ল ব্ৰেক প্ৰয়োগৰ পিছত কোনখন গাড়ী বেছি দূৰলৈ গ'ল বুলি কওঁতে দ্বিতীয়খন গাড়ী বেছি দূৰলৈ গৈছে কোনটো গাড়ী এইটো গাড়ী বেছি দূৰলৈ গৈছে কেনেকৈ গম পালো এইটো ইয়াৰ পৰা ইয়ালৈকে আহে এইটো ইয়াৰ পৰা ইয়ালৈকে গ'ল গতিকে এইটো কি হৈ গ'ল দ্বিতীয়খন গাড়ী বেছি দূৰলৈ গৈছে ঠিক আছে গতিকে আমি তেনেকৈ উলিয়ালে হ'ল ইকুৱেশ্যন নম্বৰ 6 সো গ্ৰাফডাল এনেকৈ দিয়া আছে এই গ্ৰাফডাল আমি পঢ়িব লাগিব একচুয়ালি গ্ৰাফডালৰ পৰা সূক্ষ্মভাৱে কথাবোৰ জানিব লাগিব ই কি হৈছে এতিয়া এ বি সি তিনটা বস্তু আছে তিনটা বাহন আছিল ইয়া গ্ৰাফটো কেনেকুৱা দূৰত্ব সময় লৈ দিয়া আছে ইফালে সময় ঘন্টা আৰু ইফালে দূৰত্ব কিলোমিটাৰ তাৰ অৰ্থ কি ইয়াত তাৰ মানে 0.4 আৱাৰ বুজাইছে ই 1.2 আৱাৰ বুজাইছে 1 ঘন্টা 20 মিনিট নহয় 1 ঘন্টা 20 মিনিট বুজাইছে তে 1.2 আৱাৰ বুজাইছে বা এইটো কি হ'ব 1.6 আৱাৰ উপৰ ফালে কি হৈছে 4 কিলোমিটাৰ 8 কিলোমিটাৰ 12 কিলোমিটাৰ এই পইণ্টবিলাক আৰু এই এবিসি ক'ত গৈ পাইছে তিনিটা 12 কিলোমিটাৰ দূৰত্ব গৈ পাইছে আৰম্ভ কৰ পৰা কৰিছিল আৰম্ভ কৰ পৰা কৰিছিল 0 ঘন্টা সময় একেখিনি সময় কি কৰিছে এতে তিনিটা বস্তু যাত্ৰা আৰম্ভ কৰিছে কিন্তু কৰ পৰা এই বস্তুটো ক'ত আছিল অলৰেডি এই ইয়াত আছে কিমান দূৰত্বত আছে এই 6 কিলোমিটাৰ দূৰত্বত আছে 4 আৰু 8 ৰ মাজত 6 বাকি বি বস্তু 0 কিলোমিটাৰতে আছিল কিন্তু সি বস্তু ক'ত আছিল 2 কিলোমিটাৰ অলৰেডি গৈছিল 2 কিলোমিটাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি 12 লৈকে গৈ পালে তে সময় কিমান এইখিনি সময় ই কি কৰিছে বি এ এইখিনি সময় কিমান সময় ইয়াৰ পৰা ইয়ালৈকে যি হ'ব এই দূৰত্ব তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যিমান সময়টো কোনে দিব ইয়াৰ পৰা ইয়ে দিব এনে ই ইয়াৰ পৰা তলে তলে এনেকৈ চাব লাগিব স্কেল এটা পাতি আমি চাব লাগিব যে কিমান সময় ললে এইটো স্কেলৰে এনেকৈ সিধাকে পাতি দিলে য'ত হ'ব ইয়াত পৰিল গতিকে সময় কিমান ললে 1.2 ৰ পৰা 1.6 ৰ মাজত 1.4 আৱাৰ ললে সি এ কিমান ললে 1.6 তকৈ বেছি ললে এ কিমান ললে একদম 1.6 তকৈ বহুত বেছি সময় এও লৈছে গতিকে ছবিটা আমাক তেনেকৈ দিয়া আছে আচ্ছা এই প্ৰশ্ন কি হৈছে তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন আটাইতকৈ বেগী মানে আটাইতকৈ স্পীড কাৰ বেছি কোন বেছি সোনকালে গৈ পাইছে কোন বেছি সোনকালে দূৰলৈ গৈ পাইছে এতিয়া কোনে কিমান দূৰত্ব অতিক্ৰম কৰিলে আমি সেইটো চাব লাগিব দেই এক নম্বৰ প্ৰশ্নটোৰ কাৰণে এ কিমান দূৰ গ'ল ই 6 কিলোমিটাৰৰ পৰা আৰম্ভ কৰি কলৈকে গ'ল 12 কিলোমিটাৰলৈকে গ'ল মানে 6 কিলোমিটাৰ হে গ'ল তাৰ পিছত বি কিমান দূৰ গ'ল বি গ'ল 0 ৰ পৰা আৰম্ভ কৰি 12 কিলোমিটাৰ মানে 12 কিলোমিটাৰ গ'ল আৰু সি কিমান দূৰ গ'ল সি এ এটো সি লাইনটো এটো 2 কিলোমিটাৰৰ পৰা আৰম্ভ কৰি 12 লৈকে গতিকে 10 কিলোমিটাৰ গ'ল সময় কিমান লৈছে সময় চোৱা ইহতে কিমান লৈছে বি এ যি সময় লৈছে এইখিনি 1.4 সি এ 1.6 তকৈ বেছি এটো প্ৰায় 1.8 আৰু এ লৈছে 2 আৱাৰ লৈকে সময় লৈছে গতিকে আমি কি ক'ব পাৰো ছবি চাই ক'ব পাৰো যে কোনে বেছি সোনকালে কোন গৈ পাইছে এই 1 পইণ্ট কলৈকে 1.4 আৱাৰতে ই কি গৈ পালে বি এ 0 ৰ পৰা গৈ 12 কিলোমিটাৰ গৈ পালে ঠিক আছে কিন্তু একে জায়গাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল যে গতিকে উলিয়াবলৈ সহজ ই 12 কিলোমিটাৰ সোনকালে গৈ পালে এই 12 কিলোমিটাৰ গৈ পাওঁতে ইমান সময় ললে এইটো ইয়াৰ পৰা ইয়ালৈকে 2 ঘণ্টামান সময় ললে সি এ আকৌ অলপ এনেকৈ 1.8 আৱাৰ মান সময় ললে গতিকে আটাইতকৈ বেগী কোন বি কাৰণ বি এ 12 কিলোমিটাৰ দূৰত্ব 1.4 আৱাৰত সম্পূৰ্ণ কৰিছে জিটোৰ কাট কি হয় জিটোৰ এই লেগডাল সিধাকৈ গৈছে মানে বেছি সোনকালে ওপৰলৈ গৈছে এটো বেছি সোনকালে ওপৰলৈ গৈছে সেইকাৰণে বি বেছি দূৰত্ব হ'ব এনেকৈ সিধা এনেকৈ হৈ গৈছে গতিকে বি এ বেছি দূৰত্ব অতিক্ৰম কৰিব কেতিয়াবা তিনিওটাই পথৰ কোনো বিন্দুত লগ হৈছিল নে তিনিওটাই কৰবাত লগ হৈছে নাই হোৱাচোন ইয়াত কোন লগ হ'ল ইয়াত এইটো সি আৰু বি লগ হ'ল ইয়াত লগ হ'ল এ আৰু সি ইয়াত লগ হ'ল বি আৰু এ গতিকে তিনিওটা কোনো বিন্দুতে লগ হোৱা নাই
এক বিয়ে পিছ পেলোৱাৰ মুহূৰ্তত সি কিমান দূৰলৈ গৈছিল এ কি কৈছে এক বিয়ে পিছ পেলোৱাৰ মুহূৰ্তত ক'ত পিছ পেলাইছে এ আৰু বি ক'ত লগ হৈছে এ ইয়াত লগ হৈছে ঠিক আছে এ আৰু বি ক'ত লগ হৈছে এ আৰু বি এই ইয়াত লগ হৈছে ইয়াতে পিছ পেলাইছে পিছ পেলোৱাৰ মুহূৰ্তত সি কিমান দূৰলৈ গৈছিল বুলি কওঁতে দূৰত্ব মানে কোনফালে গৈছে দূৰত্ব এফালে জুখিব লাগিব মানে এইটো বিন্দুত সিৰ দূৰত্ব সি ক'ত আছিল সেইটো সময়ত সি ক'ত আছিল এই ইয়াত আছিল এইটো সময়ত সি ক'ত আছিল এই সময়টো এফালে দিব সময় এইখনে দিব গতিকে এই সময়ত এইটো যেনিবা টানি দিলো এই সময়ত সি ক'ত আছিল ইয়াতে আছিল নাছিল জানো এইটো এঘণ্টা এইটো 1 আৱাৰ সময়ত এ বি পিছ পেলাইছে বি এ এক পিছ পেলাইছে সেইটো সময়ত এইটো ক'ত আছিল সি ক'ত আছিল এইখিনি সময়ত আছিল এইখিনি মানে কিমান দূৰত্ব এই 8 কিলোমিটাৰ দূৰত্ব ঠিক আছে 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল এ বি পিছ পেলোৱাৰ মুহূৰ্তত সি এ 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল কেনেকৈ গম পালো সময়টো চালো সময়টো কিমান আছিল ইমান একে সময়ত সি ক'ত আছে ইয়াত আছে এই দূৰত্ব কোনে দিব দূৰত্ব এফালে দিব ইয়াত ক'ত মিলি আছে এটা 8 ৰ লগত আমাৰ লাইনটো এনেকৈ মিলি আছে এইকাৰণে 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে অলপ বেকা হ'ব পাৰে কাৰণ এই ছবিও আঁকিছে মই নিজে গতিকে কিতাপৰ লগত মিলিব পাৰে সিক পিছ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈ গৈছিল বুলি কৈছে গতিকে বি আৰু সি ক'ত লগ লাগিছে এডাল বি আৰু এডাল সি ইয়াতে লগ লাগিছে বি আৰু সি ইয়াত লগ লাগিছে গতিকে সিক পিছ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈ গৈছিল বুলি কওঁতে মুহূৰ্তটো কোনটো ইয়াত এই কৈছে দূৰলৈ সুধিছে গতিকে কিমান সময়ত বুলি কোৱা নাই কিমান দূৰলৈ দূৰত্ব কোনে দিব ইহে দিব গতিকে ই কি হৈ গ'ল এইফালে আহিব কিমান দূৰলৈ গৈছিলি 4 আৰু 8 ৰ মাজত কিমান 6 এক মাজতে গৈছে তলফালে পৰা হলে আমাৰ 5 হলে দে মাজত গৈছে গতিকে 6 কিলোমিটাৰ দূৰত্ব ইহত গৈছে ঠিক আছে 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে কেনেকৈ গম পালো এইডাল ৰেখা আঁকি আমি গম পাই গ'ল গতিকে এইকেইটাই হ'ব ইয়াৰ প্ৰশ্নকেইটাৰ উত্তৰ এই প্ৰশ্ন একচুৱেলি এই যদি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ ক্লাছত সুধিবা যদি সোধা মই কৰিম কিন্তু তোমালোকৰ ৰেছপন্স ইমান নাই সেইকাৰণে মই ইমান বেছিকৈ গুৰুত্ব দিয়া নাই বুলি নকওঁ কিন্তু মই আৰু বেছিকৈ এফৰ্ট দিব পাৰিলোহেঁতেন কিন্তু তোমালোকৰ পৰা ইমান বেছি ৰেছপন্স নাই বেছি নাই তাৰমানে সেইকাৰণে মই ইমান বেছিকৈ ডিপলি ইমান যোৱা নাই গতিকে মূল কথাটো হ'ল এইৰে ভিডিঅ'টো তোমালোকে আকৌ চাবা ভালকৈ এবাৰ যদি বুজি নোপোৱা দুবাৰ চাবা তিনিবাৰ চাবা তেতিয়াহ'লে গ্ৰাফ পঢ়িবলৈ জানিব লাগিব একদম গ্ৰাফ ভালকৈ শিকিলেহে গোটেই ছ'চিয়েল ছায়েন্সতো গ্ৰাফ পাবা লাহেকৈ এই সায়েন্সত গ্ৰাফ আহিলে কেৱল মেথছতে আছিল আগতে গতিকে গ্ৰাফ সকলোতে থাকে একচুৱেলি এতিয়া আহিল কুৱেশ্যন নম্বৰ 7 7ত কি ক'লে 20 মিটাৰ উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ'ল উচ্চতা আছে 20 মিটাৰ তাৰ মানে তলৰ পৰা কিমান দূৰত আছিল এনেকৈ ধৰা বল এটা ইয়াত আছে আৰু এই মাটি মানে এনেকৈ এইটো মাটি গতিকে উচ্চতা কিমান হ'ব 20 মিটাৰ 20 মিটাৰটো কোনে দিব এতিয়া এইটো উচ্চতা মানে এইটো হ'ব আমাৰ উচ্চতা 20 মিটাৰ ঠিক আছে 20 মিটাৰ উচ্চতাৰ পৰা বল এটা পেলাই দিয়া ইয়াৰ বেগ 10 মিটাৰ পাৰ সেকেন্ড সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব ইয়াৰ বেগ 10 মিটাৰ পাৰ সেকেন্ড সুষম হাৰত বাঢ়ি আছে এটা কি হৈছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে এইটো কি হয় একক মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে ত্বৰণৰ একক গতিকে আমি কি লিখিম ইয়াত দিয়া আছে উচ্চতাকো আমি কিৰে বুজাও দূৰত্ব এইটো s = 20 মিটাৰ তাৰ পিছত আহিল ত্বৰণ a = 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কেনেকৈ গম পালো কিবা বিয়ে দিয়া আছিল কথাবিলাক এককটো চাই গম পালো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিয়া আছে যে গতিকে হেতুৱে কি হ'ব ত্বৰণ হৈ যাব সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব ভূমিত পৰা বেগ উলিয়াব লাগে ভূমিত পৰা বেগ মানে v উলিয়াব লাগিব অন্তিম বেগ যে v = কিমান সেইটো উলিয়াব লাগিব v
ইউ কিমান ইউ হ'ব 0 মিটাৰ সেকেন্ড মিটাৰ পাৰ সেকেন্ড 0 মিটাৰ পাৰ সেকেন্ড হ'ব কিয় একদম ওপৰত আছে ওপৰত থকা বস্তুটা কি হৈ থাকে ওপৰত থকা বস্তুটা ওপৰৰ পৰা যদি তললৈ পেলাই দিও ওপৰত কি হ'ব বস্তুটো গৈ এনেকৈ যেতিয়া বস্তুটা পেলাই দিয়া যায় এনেকৈ বস্তুটা যেতিয়া পেলাই দিয়া যায় তেতিয়ালে কি হ'ব এই একদম গৈ 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 লাষ্টৰ বিন্দুত কি যাব ই অলপ সময় স্থিৰ হ'ব অলপ সময়ৰ কাৰণে স্থিৰ হ'ব ৰৈ থাকিব ওদিকে তলৰ পৰা এই ওপৰৰ পৰা তললৈ পেলালে প্ৰাৰম্ভিক বেগ 0 অন্তিম বেগ কিবা এটা হ'ব তলৰ পৰা ওপৰলৈ পেলালে অন্তিম বেগ 0 প্ৰাৰম্ভিক বেগ কিবা এটা হ'ব লাগিব সেইটোৱে কথাটো কিমান সময়ৰ পিছত ই ভূমিত পৰিব সময় উলিয়াব লাগিব t = কিমান সেইটো উলিয়াব লাগিব t = কিমান এতিয়া কোনটো পাতিবা যে গতি বিষয়ক এতেকে গতি বিষয়ক কোনটো সূত্ৰৰ পৰা s দিয়া আছে গতিকে s থকা সূত্ৰটা পাতিব লাগিব গতি বিষয়ক দ্বিতীয় সূত্ৰ পাতো জানিবা দ্বিতীয় সূত্ৰৰ পৰা কি আছিল s = ut plus half of at square s মানে কিমান একে দূৰত্ব s = 20 u মানে 0 into t টো উলিয়াব লাগিব প্লাস half of a মানে দিয়া আছে কিমান a মানে 10 into t square t টো উলিয়াব লাগিব t square t উলিয়াব ইয়াৰ পৰা 20 = 0 into t মানে কিমান 0 প্লাস half a 2 ৰে 10 কেইবাৰ হৰণ যাব 5 বাৰ হৰণ যাব গতিকে 5 থাকিল into t square ইয়াত কাটি দিব পাৰা কাটিলে তোমালোকে নুবুজিবা বুলি মই কৰা নাই যে 20 = 0 লগত প্লাস কৰিলে কিমান হ'ব 5t স্কয়াৰ থাকিল এতিয়া কি হৈ গ'ল 20 5 টো t স্কয়াৰ লগত পূৰণ হৈ আছে গতিকে ইফালে আহি হৰণ পাতিলো = t স্কয়াৰ হৈ গ'ল 5 ৰে 20 যদি হৰণ কৰো 4 পাম 4 t স্কয়াৰ হে 4 হ'ল t স্কয়াৰ = 4 হৈ গ'ল আমি জানো এটো স্কয়াৰ উঠাবলৈ আমি ৰুট ওভাৰ দিব লাগিব এফালে ৰুট ওভাৰ দিলে আমি সোঁফালে ৰুট ওভাৰ দিব লাগিব এতিয়া স্কয়াৰ আৰু ৰুট ওভাৰ কেনসেল কৰি থাকিল t ৰুট ওভাৰ 4 মানে 2 হৈ যাব গতিকে এতেকে প্ৰয়োজন হোৱা সময় হৈ যাব 2 ঠিক আছে 2 এককটো কি হ'ব আমাৰ সেকেন্ডত আহিব এতেকে সময় প্ৰয়োজন হোৱা সময় সমান 2 সেকেন্ড এনে কৰি লিখিব ঠিক আছে আকৌ আমাক কি কৰিছিল এটা v কৰিছিল তে v টো কৰ পৰা পাম v = u plus at ইয়াৰ পৰা পাই যাম গতিকে এটা আমি লিখিব লাগিব গতি বিষয়ক আকৌ গতি বিষয়ক প্ৰথম সূত্ৰৰ পৰা পাওঁ u মানে 0 plus a মানে 10 এর জায়গা 10 পাতিলো into t এতিয়া t মান যাব 2 কে 0 to 0 হলে 2 রকম 20 হৈ গল এতেকে অন্তিম বেগ 20 মিটার পার সেকেন্ড হৈ যাব মিটার পার সেকেন্ড এই পুরো ঠিক আছে এই কিমান বেগেৰে ভূমিত পৰিব 20 মিটাৰ পাৰ শেষত লিখি দিব লাগিব এতেকে বলটো 20 মিটাৰ পাৰ সেকেন্ড বেগেৰে ভূমিত পৰিব 2 সেকেন্ড পিছত পৰিব ঠিক আছে সেইটো কথা আমি তাৰ পৰা লিখিলে হয় প্ৰশ্নটো দ্ৰুতি সময় লেখটা দিয়া আছে এই দ্ৰুতি সময় লেখটোৱে কি বুজাইছে এইফালে কি হ'ল কি 0 যেতিয়া 0 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিত গৈ আছিল তেতিয়া 0 সেকেন্ড সময় যেতিয়া কি 2 সেকেন্ড সময় হ'ল ইকুৱেল গৈ পালে 2 সেকেন্ডত এইডাল আস পাৰিলে ক'ত গৈ পালে ইয়াত গৈ পালে মানে 4 মিটাৰ পাৰ সেকেন্ডত গৈ আছে তাৰ স্পীড কিমান চলি আছে এতিয়া 2 সেকেন্ড পিছত 4 মিটাৰ পাৰ সেকেন্ড এতিয়া 4 সেকেন্ড পিছত এটো সময় 4 সেকেন্ড পিছত কি কৰিছে 4 সেকেন্ড পিছত হি এই ইয়াত গৈ পালে ইয়াত যোৱা মানে এটো 6 মিটাৰ পাৰ সেকেন্ড হি স্পীডত চলি আছে 6 সেকেন্ড পিছত কি হল এই ইয়াত গৈ পালে এটো হল ধৰা 6 তকৈ অলপ বেছি ধৰা 7 বা 6.5 ইমান মিটাৰ পাৰ সেকেন্ড স্পীডত চলি আছে 8 সেকেন্ড পিছত কি হৈ গল একে বেগতে চলি আছে এটো ওই ইয়াত কি হৈছে 6 সেকেন্ড পিছত কি একদম একে বেগেৰে যাব লৈছে কিমান 7 মিটাৰ পাৰ সেকেন্ড স্পীডতে সিধা গৈ আছে বাকি ইয়াত 0 আছে 0 পৰা কিমান লাগে বাঢ়িল 6.5 বা এনেকৈ 7 এই লাইনটো সিধা গৈ দিলে আমি যত পাম এতিয়া কি তাতে কি চলি আছে গতিকে এতিয়া আমাক ইয়াৰ ওপৰতে ভিত্তি কৰি কেইটামান প্ৰশ্ন সোধা হৈছে কি সুধিছে এ দিয়া আছে
प्रथम 4 सेकेंडत गाड़ीখন কিমান দূৰলৈ যাব নিৰ্ণয় কৰা प्रथम 4 सेकेंडत এতিয়া এটা অংক কৰিব পাৰি ছবিৰ পৰা কৰিব পাৰিছো এ দিয়া আছে प्रथम 4 सेकेंड বুলি ক'লে গতিকে t = 4 सेकेंड u = 0 মিটাৰ পাৰ সেকেন্ড কৰ পৰা গম পালো আৰম্ভণি ক'ত কৰিছে ইয়াতে কৈছে ইয়াত কিমান আছে 0 আছে গুটেখিনি 0 মিটাৰ পাৰ সেকেন্ড এতিয়া v = কিমান কি উলিয়াব লাগিব 4 সেকেন্ডৰ পিছত কি কিমান কি কৰিছে কিমান দূৰলৈ যাব s উলিয়াব লাগিব v দিয়া আছে আচ্ছা v দিয়া আছে s উলিয়াব লাগিব কিমান দূৰত্ব যাব সেইটো উলিয়াব লাগিব v কেনেকৈ উলিয়াম 4 সেকেন্ড পিছত কি কিমান দূৰত্ব যাব 4 সেকেন্ড পিছত ক'ত গৈ পালে এডু 4 সেকেন্ড পিছত কি ইয়াত গৈ পাইছে এনেকৈ গতিকে এনেকৈ আমি এটা আঁকি দিব লাগিব 4 সেকেন্ড পিছত এটা আঁকি দিব লাগিব এই ক'ত গৈ পাইছে ইয়াত গৈ পাইছে এইটো বিন্দু এই বিন্দুটোৰ লগত আমি এইফালে সিধা সিধি গৈ জুখিব লাগিব কিমান গৈ পালে 6 মিটাৰ পাৰ সেকেন্ডত কি গৈ পাইছে কি v = 6 মিটাৰ পাৰ সেকেন্ডত আছে আমি জুখি মেলি উলিয়াইছো দে বেলেগ একো নাই তোমালোকে কিতাপত এনেকৈ জুখি মেলি চাব পাৰা কিতাপত কি পাবা একেডাল কথাই পাবা ঠিক আছে এনেকৈ চালো এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব আমাৰ কি ওলাব কিমান দূৰত্ব কোনটো এইটো দূৰত্বটো হ'ল এইটো দূৰত্ব গৈছে এইটোই হ'ল দূৰত্ব একচুয়ালি এই দূৰত্ব ওলাব কেনেকৈ সূত্ৰৰ পৰা গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা পাওঁ s = ut plus half of at² u মানে 0 into t মানে 4 plus half of a দিয়া নাই a মানে কি হ'ব v minus u by t আছে into t² equal to 0 into 4 মানে 0 বাদ দিলে এটা plus half into v minus u v মানে 6 minus u মানে 0 divided by t t মানে 4 into t² মানে 4² আহি গ'ল আচ্ছা 4² মানে কি হয় দিয়া সুবিধাজনক হৈছে আমি পূৰণ কৰা নাই দেই দিয়া 6 minus 0 মানে 6 তলত 4 হ'ল 4² মানে কিটা পূৰণ 4 দুটা গতিকে এটা 4 আনটো 4 ক্যান্সেল যাব তলত 2 আছিল 6 3 বাৰ গ'ল গতিকে তলত একো নাই ওপৰত 3 গুণ 3 3 4 গুণ 12 মিটাৰ দূৰত্ব কিমান চলি আছে মিটাৰ চলি আছে গতিকে 12 মিটাৰ হৈ যাব গতিকে এই 4 সেকেন্ডৰ যে অংকখিনি কোনখিনি এইখিনি তাৰমানে এইখিনি ঠিক আছে এই তলৰ অংকখিনি হ'ল কি 4 সেকেন্ডত যোৱা ইয়াৰ পৰা ইয়ালৈকে ভিতৰত এই গুটেইখিনি অংকত আমি এইখিনি অংক ঠিক আছে এইখিনি গুটেই অংকখিনি ৰং দি ভৰাই দিব লাগিব কি সুধিছে প্ৰশ্ন এই খোদাই আছে অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলটোত ৰং দিয়া এইটো কি বুজাব এতিয়া আমি জানো যে এইটো যেটো আছিল এইটো যেটো গ্ৰাফটো এতিয়া যিখিনি কি কৰিছে অংক আগুৰি আছে কালি কাৰণে এই গ্ৰাফটো কালিয়ে হ'ব আমাৰ অতিক্ৰম কৰা দূৰত্ব আমি জানিছিলো এ প্ৰমাণ কৰি কৈছিলো এ ইকুৱেল কি হ'ব ইয়াৰ পৰা এই ছবিটোৰ কালি এটো কি হয় ত্ৰিভুজ আকৃতি এটা যেন হৈ আছে ত্ৰিভুজৰ কালি কি আছে হাফ ইনটু ভূমি পূৰণ উচ্চতা ভূমি মানে 4 পূৰণ উচ্চতা মানে কিমান এই কোণ কিমান আছিল 6 ইকুৱেল কিমান হ'ল 2 ৰে 6 কেবা যাব 3 বাৰ যাব 4 পূৰণ 3 4 3 গুণ 12 ওলাই আছে 12 মিটাৰ হ'ব a ইকুৱেল টু 12 মিটাৰ কেনেকৈ পালো আমি জানো যে a ইকুৱেল টু আগুৰি থকা অংশৰ কালি প্ৰমাণ কৰতে কৈছিল ন অংশৰ কালি s মানে দূৰত্ব কোনটো কাৰ্বৰ দূৰত্ব এইটো কিমান সেকেন্ড 4 সেকেন্ড আজডাল টানিল আগুৰি থকা অংশৰ কালি আগুৰি থকা অংশটো প্ৰায় কেনেকুৱা প্ৰায় ত্ৰিভুজ আকৃতি গতিকে ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু ভূমি পূৰণ উচ্চতা ভূমি মানে 4 উচ্চতা মানে 6 গতিকে পাতি দিলে আমি কি পাৰো দুইটাৰ পৰা উত্তৰ 12 মিটাৰ গতিকে আমি এনেকৈ উলিয়াব পাৰো গ্ৰাফ চাইছে আচ্ছা আৰু এটা প্ৰশ্ন দিয়া আছে এইটো মই মাৰিছে তোমালোকে যিটো কৰিবা এইটো বাতিলে হ'ব দেই যি ইচ্ছা সেইটো বাতিল পাৰা তাৰ পিছত কি দিলে বি নম্বৰটো বি নম্বৰটো দিয়া আছে লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে সুষম গতি মানে একে গতিত গৈ আছে সমান গতিত গৈ আছে গাড়ীখন সমান গতিত কৰ পৰা গৈ আছে অলপ আগত আমি চাইছিলো কৰ পৰা এই ইয়াৰ পৰা 6 সেকেন্ড যেতিয়াই পালে তাৰ পিছৰ পৰা সিধা গৈ যোৱা আৰম্ভ কৰিলে গতিকে 6 সেকেন্ডৰ পিছত গাড়ীখনে সুষম গতি নিৰ্দেশ কৰিছে গাড়ীখনৰ গতি
সুষম গতি নিৰ্দেশ কৰিছে ঠিক আছে সেইটোৱে হ'ব সুষম গতিৰ কথাটো চিধা য'ত আছে সেইটোৱে সুষম গতি আচ্ছা ঠিক আছে তেতিয়া আৰু দুটা প্ৰশ্ন আছে এইবিলাক কপি কৰি লওঁ পঢ়িবা দেই একদম ভালকৈ পঢ়িব লাগিব যদি এইবাৰ কি হৈছে মেট্ৰিক পৰীক্ষা 9ৰ পৰা নম্বৰ যোগ কৰিছে 9ৰ পৰা মানে মেক্সিমাম মাৰ্ক 9ৰ পৰা যোগ কৰিছে গতিকে তোমালোকৰ সময়টো যদি কি ঠিক এতিয়া আমিতো ক'ব নোৱাৰোঁ বেমাৰ আজাৰৰ কথা গতিকে যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে 9ৰ পৰা তেতিয়াও মাৰ্ক যাব গতিকে 9ৰ পৰা পাৰ্চেণ্টেজ লাগিল এইবাৰ কি হ'ল বহুত ল'ৰা ছোৱালীয়ে যিবোৰে পঢ়িছিল তাৰমানে ক্লাছ 10ত উঠি বহুত ভালকৈ পঢ়িছিল কিন্তু 9লৈকে পঢ়া নাছিল তেওঁলোকৰ এইবাৰ ৰিজাল্ট বেয়া হ'ল কাৰণ 9ৰ পৰা নম্বৰখিনি হিচাপ কৰা হৈছে কি বহুত কথা আছে ভালকৈ পঢ়ি যাব লাগিব 9ৰ পৰা মই প্ৰথম ক্লাছটোতে কৈছিলোঁ তাৰ প্ৰশ্ন দিয়া আছে 9 নম্বৰ তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া এটা উদাহৰণ এটা দিব দিছে 9a স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু স্থিৰ ত্বৰণ ত্বৰণ স্থিৰ মানে কিবা এটা ত্বৰণ আছে ত্বৰণ স্থিৰ কিন্তু শূন্য বেগ বেগ কিমান হৈ আছে শূন্য বেগ হৈ আছে আচ্ছা এইটো হ'ব কেতিয়া হ'ব ধৰা হ'ল এনেকুৱা এইটো পৃথিৱী এখন আমাৰ মাটি তাৰমানে ইয়াৰ পৰা বল এটা এনেকৈ দলিয়াই পেলাই দিয়ে বল এটা দলিয়াই পেলালে কি হ'ব ই একদম এনেকৈ ওপৰলৈ গৈ এনেকৈ গৈ ইয়াত কি হ'ব ইয়াৰ পৰা এনেকৈ আহি সি আকৌ সমান দূৰত্বত এনেকৈ আহি সি পৰি যাব এই কথাটো কি হ'ল এইটো যিটো বিন্দু আছে এইটো যিটো একদম ওপৰৰ বিন্দু এই বিন্দুটোত বলটো কি হ'ব ইয়াত অলপ কেই ছেকেণ্ড সময়ৰ বাবে কেই ছেকেণ্ড নহয় মিলি ছেকেণ্ড মাইক্ৰ' ছেকেণ্ড সময়ৰ বাবে এই বলটো ৰৈ যাব তাৰমানে স্থিৰ হৈ থাকিব গতিকে ৰৈ যাব মানে কি তাৰ বেগ কিমান হৈ গ'ল শূন্য হৈ গ'ল বেগ কিমান হৈ গ'ল আমি ধৰোঁ যেতিয়া আমি তলৰ পৰা ওপৰলৈ দলিওৱা বস্তু লওঁ প্ৰাৰম্ভিক বেগ u হৈ গ'ল ইয়াৰ পৰা ইয়ালৈ যোৱা v ইকুৱেল টু ইয়াত 0 হৈ যায় আৰু ওপৰৰ পৰা তললৈ নামিলে u 0 হৈ যায় v ইকুৱেল টু ইয়াত কিবা এটা হৈ যায় গতিকে কি হ'ব v এইটো ইয়াত কি হ'ব বেগটো 0 হৈ যাব একেবাৰে ওপৰৰ বিন্দু গতিকে বেগ 0 হোৱা মানে এইটো শূন্য বেগ আৰু ত্বৰণ স্থিৰ ত্বৰণ থাকে কি ত্বৰণ এইটো ইয়াত সদায় বস্তুবিলাকৰ ওপৰত এনেকৈ তলফালে মাধ্যাকৰ্ষণিক ত্বৰণ থাকে এই কি হ'ব মাধ্যাকৰ্ষণিক ত্বৰণ মানে এই গ্ৰেভিটি গম পাইছে মাধ্যাকৰ্ষণিক ত্বৰণ মানে গ্ৰেভিটিয়ে সদায় বস্তুবোৰ তলফালে টানি থাকে যে গতিকে সেইটোৱে হ'ল গ্ৰেভিটিয়ে ইয়াত কি থাকে তলফালে টানি থাকে আৰু গ্ৰেভিটিৰ স্থিৰ মানো আছে 9.81 গতিকে কি হ'ব কি বুলি লিখিবা উত্তৰটো যে তলৰ পৰা বল এটা ওপৰলৈ দলিয়াই দিলে একেবাৰে ওপৰৰ বিন্দুত বলটোৰ বেগ শূন্য হৈ থাকে কিন্তু ইয়াৰ ত্বৰণ মাধ্যাকৰ্ষণিক ত্বৰণৰ সমান ঠিক আছে গতিকে এই স্থিৰ হৈ থাকে হ'ব কি বুলি লিখিব লাগিব বল এটা তলৰ পৰা ওপৰলৈ দলিয়াই দিলে একেবাৰে আটাইতকৈ উচ্চ অংশত বলটোৰ বেগ শূন্য হৈ থাকিব কিন্তু ইয়াত মাধ্যাকৰ্ষণীয় ত্বৰণে ক্ৰিয়া কৰাৰ ফলত ইয়াৰ ত্বৰণ স্থিৰ হৈ থাকিব বি দিয়া আছে কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত কি ক'লে মই নিজেই কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত হ'ব এনেকুৱা কেতিয়া হ'ব সুষম বৃত্তীয় গতি পঢ়িছে যেতিয়া বৃত্তত গতি এটা কৰি থাকে বস্তু এটাই বৃত্তীয় পথত গতি কৰি থাকে তেতিয়াহ'লে কি হ'ব এই কাৰ্যটো হ'ব কেনেকুৱা কোনো এক গতিশীল বস্তু এটা এইটো গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত হয় গতি কোনফালে হৈছে এইফালে হৈছে ইয়াৰ ত্বৰণ কোনফালে হৈছে ঠিক আছে গতিকে কি বুলি লিখিবা সুষম এইটো লম্ব দিশত হৈছে এইটো বৃত্ত আছে এই বৃত্ত এইটো ব্যাসাৰ্ধ এইডাল হ'ল তাৰ স্পৰ্শক গতিকে কি বুলি লিখিবা সুষম বৃত্তীয় পথত গতি কৰি থকা বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ দিশত লম্ব হয় তেনেকৈ লিখিলে হ'ল ঠিক আছে বৃত্তীয় পথত গতি কৰি থকা বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ দিশত লম্ব হয় ঠিক আছে এতিয়া এই প্ৰশ্ন নম্বৰ 3 আটাইতকৈ একেবাৰে শেষৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 10 দিয়া আছে 42250 ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি দিয়া আছে যেটো দিছে আমি লিখিয়ে ললো
বৃত্তীয় কক্ষপথ মানে ৰাস্তা এনেকুৱা পৃথিৱীৰ যিটো ৰাস্তাৰে গোটেই সূৰ্যৰ চাৰিওফালে ঘূৰে সেইটো হ'ল পৃথিৱীৰ কক্ষপথ গতিকে কি হৈ গ'ল বৃত্তীয় কক্ষপথ বুলি কোৱা আছে গতিকে বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে দিয়া আছে ব্যাসাৰ্ধ r = 42250 কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণৰত হৈ আছে কৃত্ৰিম উপগ্ৰহ এটা তাৰমানে এনেকৈ ঘূৰি আছে যদি 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে টাইম ইকুৱেল টু 24 আৱাৰ ঘণ্টা কিলোমিটাৰ ঘণ্টা দিয়া আছে তেন্তে তাৰ দ্ৰুতি নিৰ্ণয় কৰা v ইকুৱেল টু কিমান আমি জানো দ্ৰুতি সমান দূৰত্ব হৰণ সমান এতিয়া কি আছে সুষম বৃত্তীয় গতি পঢ়োতে আমি পাইছিলো যে দূৰত্ব সদায় কি হ'ব বৃত্তীয় পথত হ'লে দূৰত্ব কি হ'ব তাৰ পৰিধিৰ সমান 2 পাই r ডিভাইডেড বাই সমান মানে কি এতিয়া আহি গ'ল 2 * পাই মানে 7/22 পূৰণ r মানে এইটো 42250 ডিভাইডেড বাই সমান t মানে 24 আৱাৰ এটা কিলোমিটাৰ পাৰ আৱাৰতে আমি পাতি দিছো ইয়াতে যে পাতিব পাৰি সেই কাৰণে আচ্ছা গতিকে আমি কি কৰি চাব পাৰো এতিয়া পূৰণ হৰণ কৰি চাব পাৰো 742ক 6 বাৰ 0 হ'ব 42 3 বাৰ আচ্ছা নাযায় হৰণ গতিকে এইটো কি হৈ গ'ল এই 7টো তলত আছে না গতিকে তলত আহি পূৰণ হ'ব 7 পূৰণ 24 ওপৰত হৈ গ'ল 2 পূৰণ 22 থাকিল পূৰণ 42250 কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু ঠিক আছে এতিয়া কেনসেল যাব নেকি যাব 2 ৰে 24ক কেইবাৰ 12 বাৰ হৰণ যাব এতিয়া 12 আৰু 22 কটাকটি কৰিব পাৰি 11 2 ৰে 11 বাৰ 2 ৰে 6 বাৰ আচ্ছা এতিয়া আকৌ 6 ৰে কাৰবাৰ কাটিব পাৰি নেকি ইয়াত ওপৰত 11 আছে 2 ৰে 1 কাটিব পাৰি কিন্তু আমি না কাটিলে কি হৈ যাব পিছফালৰ সংখ্যাটো বেলেগ কিবা হৈ যাব আচ্ছা ঠিক আছে কি থাকিল মানে শেষৰ শূন্যটো নোহোৱা হৈ যাব যদি কাটিলে 11 * 42250 ডিভাইডেড বাই 7 * 6 7 * 6 হৈ গ'ল কেতিয়া আমি পূৰণ কৰি হৰণ নকৰো ডাইৰেক্ট হৰণে কৰো তেতিয়াহ'লে 2 ৰে কাটিয়ে দিম 2 ৰে কাটিলে এফালে 3 ও 2 ৰে কাটিলে 4 2 বাৰ 2 1 বাৰ 2 1 বাৰ 4 2 বাৰ 10 থাকিল 10 5 বাৰ যাব এতিয়া 3 ৰে কাটি দিম হৰণ নগলেও কাটি দিম কেনেকৈ যাব 3 ৰে 21ক 7 বাৰ 3 ৰে এই 1ক 0 বাৰ 12ক 4 বাৰ 5ক কেইবাৰ যাব এবাৰ যাব কিমান থাকিল 2 থাকিল 20ক আকৌ 6 এনেকৈ হ'ল এতিয়া 3 টো কেনসেল হৈ গ'ল এই কি থাকিল তলত 7 থাকিল ওপৰত 11 * 7041.66 থাকিল কিলোমিটাৰ পাৰ আৱাৰ ইকুৱেল টু এই হৰণ কৰি পাতি দিবা এইটোৰে কাটি দিবা পুটি দিম 11 * 7 ৰে হৰণ কৰা 7 ৰে 7ক একবাৰ 7 ৰে 0 0 বাৰ 7 ৰে 4 0 বাৰ যায় এই 41ক 7 ৰে 7 5 * 35 তাৰপিছত কিমান আহিল পইণ্ট আহিল 35 লৈ কিমান থাকিছিল ইয়াৰ পৰা 6 থাকিল 66ক 7 ৰে 9 বাৰ 9 7 * 63 36ক 7 ৰে 5 বাৰ কিমান কিলোমিটাৰ পাৰ আৰু পূৰণ কৰাই দিয়ে পূৰণ কৰাও সহজ 11 ৰে পূৰণ কৰে 11 5 * 55 5 হাতে গ'ল 5 11 9 * 99 99 5 104 ৰে 4 হাতে গ'ল 10 তাৰপিছত দশমিক আহি গ'ল 10 বাকি আছে 11 5 * 55 10 65 হাতে গ'ল 6 11 0 0 6 11 0 0 11 11 কিমান হৈ গ'ল 11065.45 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে এই গৈ আছে গতিকে আমি শেষ কৰিলোঁ যেনে তেনে কি হ'ব চেপ্টাৰ 8 গতি শেষ হ'ল এতিয়া এই বন্ধ যদি ছেপ্টেম্বৰ 1 তাৰিখে স্কুল খোলে তেতিয়াহ'লে এই কেইদিনত আৰু এটা ফিজিক্সৰ চেপ্টাৰ এটা আৰু এটা আমি আলোচনা কৰিম বা মই ভাবিছোঁ একচুৱেলি ফিজিক্সৰ চেপ্টাৰ পঢ়ালে অংক চংকবোৰ থাকিব যে যদি বুজিও নোপোৱা তেতিয়াহ'লে অসুবিধাও হয় গতিকে চাওঁ কোনটো হয় বা হয় ইয়াৰ পিছৰ চেপ্টাৰটো চেপ্টাৰ 9 পঢ়িম নহ'লে এই একেবাৰে পিছৰ চেপ্টাৰখিনি পৰিৱেশৰ কিবা চেপ্টাৰ এইখিনি পঢ়িম গতিকে এটা চেপ্টাৰ মুঠতে আমি আকৌ এইকেইদিনতে আলোচনা কৰিম কেইদিনৰ পিছত ঠিক আছে